আজি মনীষ দাৰ লগত লগ ধৰাম তোক। মনীষ দা মানে আমাৰ এই ইউটিউবাৰ যে ব্লগ বনাইছে তেখেত নেকি? আচ্ছা আচ্ছা। ভালে আছে? ভালে আছে ভালে আছে। বহক বহক। ভালে আছে মনীষ দা? বহক। মই আজি কথা এটা সুধিবৰ কাৰণে এওঁকো লগত লৈ আহিছোঁ। আপুনি এনেই নগাঁও চহৰখন আপুনি আগত কেনেকুৱা আছিল আৰু এতিয়া কিমানখিনি কি ডেভেলপ হৈছে আপুনি কিবা ক'ব পাৰিবনে? মানে আমি ক'ব খুজিছোঁ যে আগতে নগাঁওখন কেনেকুৱা আছিলে আৰু বৰ্তমান নগাঁওখন কেনেকুৱা, আপুনি এজ এ ইউটিউবাৰ হিচাপে এজ এ ব্লগাৰ হিচাপে আপোনাৰ মতামত কি আমি সেইটো জানিব বিচাৰিছোঁ। মোৰ ঘৰত কোনোবা ঘূৰিব আহিছে, আগত চিন্তা কৰিব লাগে ক'ত লৈ যাম। ঠিক আছে, বহুত দিন পিছত আমি মৃত্যুঞ্জয় মন্দিৰ পালোঁ, তাৰ পিছত আমি আৰু ভাবিব লাগে ক'ত লৈ যাম। এতিয়া ভাবিব নালাগিব আমাৰ, এতিয়া ইমান ধুনীয়া ধুনীয়া পাৰ্ক মুৰিকলঙত এটা হৈ গ'ল এই যে ৰিচেণ্টলি, সেইটো হয় হয়। তাৰপিছত এতিয়া এই যে জুবিনদাৰ কাৰণে গাৰ্লছ কলেজৰ ওচৰত, আৰু বৰদোৱাটো কৈ লাভে নাই, ইমান ধুনীয়া কৰি দিলে। মানে কোনোবা ঘৰত আহিলে, নগাঁৱৰ বাহিৰৰ কোনোবা আহিলে চবৰ আগত আমি বৰদোৱাই লৈ যাম যে বলক চাই আহিব। কওকচোন কিমান ভাল লাগিব এতিয়া। আৰু বহুত ভাল লাগিছে আৰু মানে এতিয়া মানে আৰু একো চিন্তা নাই যে ক'ত ঘূৰিব ওলাম, বহুত ভালে, মনটো একদম হেপী আৰু মানে। সেইটো কাৰণে আমি জানিব খুজিছোঁ কিয় কাৰণে আপুনি বিভিন্ন ধৰক ব্লগ আপুনি বনাই থাকে আৰু নগাঁও চহৰে হওক বা বিভিন্ন জেগাত আপোনাৰ কিছুমান ব্লগ চাই ভালো লাগে। সেইটো কাৰণে মানে আপোনাৰ পৰা জানিব খুজিছোঁ এইটো কাৰণে। নগাঁও বহুত উন্নত হৈছে আগৰ পৰা, বহুত চাফাও হৈছে। মই ৰিচেণ্টলি বহুত জেগাত গৈছোঁ এইফালে ঘূৰিবলৈ, কিন্তু আমাৰ নগাঁও কিন্তু বহুত চাফা মানে বেলেগ জেগাতকৈ। তাৰপিছত ৰিচেণ্টলি মই কিছুমান মানুহ মাতিছিলোঁ, বাহিৰৰ মানুহ, নগাঁৱৰ বাহিৰৰ, সিহঁতক মই ৰাতি গাড়ী লৈ ফুৰাব ওলাইছোঁ। ইণ্টাৰেষ্টিং কথা, প্ৰথম কথাটো এই গাড়ী যে ৰাস্তা চাফা কৰি আছে, এই মেচিনটো চাই ৰাতি এটা মানত হ'ব চাগে এই ট্ৰাকখন এই কিবা মেচিন লগাই যে হেৰি এইটো হেৰি মিউনিচিপালিটি মিউনিচিপালিটি, এইটো চাই সি পুৰা একদম এইটো কি আকৌ মজা লাগিছে মানে, বেলেগ নতুন মানুহ, সেইটো ভাল লাগিছে। লাইট চাইটবিলাক ইমান ধুনীয়াকৈ লগাইছে, এইবিলাক ভাল লাগিছে। কিন্তু নগাঁওখন বহুত চাফা হৈছে, এইটো কিন্তু তাৰিফ কৰিব লাগিব। আৰু ৰূপক শৰ্মা ছাৰৰো তাৰিফ কৰিব লাগিব, ইমান ভাল কাম কৰি আছে। সেইটো হয়। মিউনিচিপালিটি বৰ্ডেও কিন্তু খুব ভাল কাম কৰি আছে। সেইটো হয়, সেইটো আমি যদি নকওঁ, চাওক আপুনি মোক পইচা দিছে নেকি বা মোক ক'ব কোৱা নাই, না। মই নিজে কৈ আছোঁ। এতিয়া ভাল কৰি আছে, ভালটোতো ক'বই লাগিব, তেতিয়াহে সেই মানুহবিলাক মটিভেট হ'ব 100%। যে নাই আমিও আৰু ভাল কাম কৰিম, ৰাইজে ভাল পাই আছে। আৰু তাৰ লগত আৰু এটা মেছেজ, ইমান ধুনীয়া ধুনীয়া জেগা হৈ আছে, এই জেগাবিলাক আমি চাফা কৰি ৰাখিব লাগিব। মানে আমি এইটো কিন্তু বহুত বনাইতো দিছে, এতিয়া যেতিয়া বনাই দিছে তেতিয়াতো লেতেৰা কৰি দিয়া নাই। দায়িত্ব আমাৰ। এই এক বছৰ পিছত যদি জেগাবিলাক লেতেৰা হয়, এইটো কোনে কৰিছে? MLA আহি কৰিছে নেকি? না, না, আমি মিউনিচিপালিটি বৰ্ডৰ দাদা আহিজনে কৰিছে নেকি? আহি কোৱা নাই। কৰিলে কোনে কৰিব? আমি জেনেৰেল পাব্লিকে কৰিব। তে এই বস্তুবিলাক আমাৰ পইচা দিয়ে হৈছে, কিন্তু সৎ মানুহৰ হাতত পৰিছে কাৰণে হৈছে এই কামবিলাক। তে আমাক যদি এই কামটো কৰি দিছে, ইমান ধুনীয়া জেগাবিলাক, আমি এতিয়া চবে মিলি এই জেগাবিলাক ধুনীয়াকৈ চাফা কৰি ৰাখিব লাগিব। কিবা এটা জাবৰ পেলোৱাৰ আগত 10 বাৰ ভাবিব লাগিব। কি কয় দাদা? বহুত একজেক্ট আপুনি বঢ়িয়া কথা কৈছে। আৰু এটা কথা খুব ভাল লাগিছে, আপোনাক লগ পাই খুবেই ভাল লাগিছে, আৰু আপোনাৰ পৰা কথাখিনি শুনিও ভাল লাগিছে। থেংক ইউ। আৰু আপোনাৰ ইউটিউব যিটো চেনেল আৰু আপোনাৰ ব্লগটো, আমাৰ পিনৰ পৰা আপোনাৰ দোৱা থাকিল ভগৱানৰ ওচৰত আৰু আল্লাহৰ ওচৰত, যাতে আপোনাৰ এইটো আৰু আগুৱাই যাওক। থেংক ইউ। এইখিনিয়ে আমাৰ কথা থাকিল। আমাৰ এটা আশাও আছিল আপোনাৰ লগত লগ কৰিব। থেংক ইউ ভাই।